আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আৰু আপোনালোকক এই ভিডিঅ'ত মই এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ মিনিমাম এজ কিমান আৰু আপোনালোকৰ মেক্সিমাম এজ আৰু ইয়াত আপোনালোকৰ এক্সাম পেটাৰ্ণ আৰু চিলেকশ্যন প্ৰচেছ চেলেৰী সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে জানিবলৈ পাৰিব। কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু ইয়াত আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন লাগিব নেকি সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে জানিবলৈ পাৰিব। আৰু আপোনালোকক জনাই দিছোঁ যে শ্বৰ্ট ফৰ্মত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনটো হৈছে BRO শ্বৰ্ট ফৰ্মত। আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ পোনপ্ৰথমতে ইয়াত কেনেকুৱা ধৰণৰ পষ্টত থাকিব। ইলেক্ট্ৰিচিয়ান থাকিব, ড্ৰাফ্টছমেন থাকিব আৰু বিভিন্ন ধৰণৰ পষ্টত আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ মেট্ৰিক পাছৰ পৰ্যন্তৰ পৰা আপোনালোকৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটলৈকে ইয়াত পষ্ট পাব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। এইটো হৈছে হাই পেয়িং জব, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। ঠিক আছে, পুনৰবাৰ কৈছোঁ আপোনালোকৰ বাবে এইটো হাই পেয়িং জব হয়। আৰু ইয়াত আপোনালোকৰ যিটো নেকি ইয়াত আপোনালোকৰ টেকনিকেলো থাকিব আৰু নন টেকনিকেলো থাকিব। ঠিক আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আৰু আপোনালোকৰ যিটো নেকি এডভাৰটাইজ নং হৈছে আপোনালোকক মই জনাই দিছোঁ 01/2026 আৰু টোটেল পষ্ট আছে আপোনালোকৰ 899 পষ্ট আছে। আৰু ইয়াত আপোনালোকে অতি কম পষ্ট বুলি নাভাবিব, কাৰণ এইটোৱে 2-3 বছৰ এই পষ্টৰ ওপৰত কোনো ধৰণৰ ভেকেঞ্চি ওলোৱা নাছিলে আৰু এইটো বহুতো ভাল পষ্ট হয়। ঠিক আছে, পষ্ট ৰেট ৱাইজ ভেকেঞ্চি দিয়া আছে। যেনে ধৰক ড্ৰাফ্টছমেনৰ কাৰণে 42 পষ্ট আছে, হেণ্ডি টাইপিষ্টৰ কাৰণে 10 পষ্ট আছে, ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে শ্বৰ্ট ফৰ্মত SKTৰ কাৰণে 300 পষ্ট আছে, অপাৰেটৰ কমিউনিকেশ্যনৰ কাৰণে 261 পষ্ট আছে, অপাৰেটৰ আপোনালোকৰ যিটো নেকি এক্সকাভেটিং মেচিনাৰী যিটো নেকি আপোনালোকৰ 2007 পষ্ট আছে। আৰু আপোনালোকৰ ইয়াত ইলেক্ট্ৰিচিয়ানৰ কাৰণে 79 পষ্ট আছে। ইয়াত আপোনালোকৰ মেট্ৰিক পাছৰ পৰা আপোনালোকে পষ্ট গ্ৰেজুৱেটলৈকে ইয়াত পষ্ট আছে। এইকেইটা পষ্টৰ ভিতৰত আপোনাৰ কোনটো মেট্ৰিক পাছ, কোনটো 12 পাছ, কোনটো গ্ৰেজুৱেট, কোনটো পষ্ট গ্ৰেজুৱেট সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টোৰ পৰা জানিবলৈ পাৰিব। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদিহে আপোনালোকে এই ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছা তেনেহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ নটিফিকেশ্যন এই চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰবাৰ জনাই দিছোঁ, আপোনালোকে যদিহে পোনপ্ৰথমবাৰৰ বাবে আহিছা মোৰ চেনেলটোলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে বা এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁতে আপোনালোকৰ তাত নটিফিকেশ্যনটো যায়। এতিয়া মই আপোনালোকক জনাই দিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ কাৰণে ৰিক্ৰুইটমেণ্টটোৰ কাৰণে আপোনালোকক জনাই দিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ। জেণ্ডাৰ ইয়াত কেৱল মেলসকলেহে এপ্লাই কৰিবলৈ পাৰিব। ঠিক আছে, ইয়াত ফিমেলৰ কোনো ধৰণৰ পষ্ট নাই, অনলি মেলৰ কাৰণেহে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ এইটো হৈছে শ্বৰ্ট লিষ্ট। এজ লিমিটটো আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকে পাব যে এইটো শ্বৰ্ট লিষ্ট যেতিয়া এডভাৰটাইজটো সম্পূৰ্ণ যেতিয়াৰ পৰা আপোনালোকৰ অনলাইন ডেট ষ্টাৰ্ট কৰি দিয়ে তেতিয়াৰ পৰা আমি দেখিবলৈ পাম সেই নটিচখনতহে। এতিয়া শ্বৰ্ট লিষ্টত আছে যে ইমান ভেকেঞ্চি আহিছে আৰু কোনকেইটা পষ্টত আহিছে সেইটোহে আমাক মানে ডিটেইলছটো আমি পাইছোঁ। ঠিক আছে, আৰু মই আপোনালোকক জনাবলৈ পাইছোঁ। ঠিক আছে, এজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন থাকিব। আৰু তলত উল্লেখ কৰাৰ ধৰণে থাকিব SC ST সকলে 5 years পাব, OBC সকলে 3 years পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ড্ৰাফ্টছমেনৰ কাৰণে 10+2 উইথ ছায়েন্স ছাবজেক্ট ফ্ৰম ৰিকগনাইজ বৰ্ড। আপোনালোকৰ 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ থাকিব লাগিব। আৰু ইয়াত আপোনালোকৰ ছায়েন্স ছাবজেক্ট এটা উল্লেখ আছে, যিহেতু আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু আপোনালোকৰ ছায়েন্স ছাবজেক্টটো থাকিব লাগিব। ঠিক আছে, আৰু লগত আপোনালোকৰ হেভিং 2 years চাৰ্টিফিকেট ইন আৰ্কিটেক্সাৰ অৰ ড্ৰাফ্টছমেনশ্বিপ, আপোনালোকৰ 2 বছৰীয়া আৰ্কিটেক্সাৰ বা ড্ৰাফ্টমেনশ্বিপৰ কাৰণে আপোনালোকৰ যি নেকি চাৰ্টিফিকেট সেইটো লাগিব। ঠিক আছে, আৰু নেক্সট আপোনালোকৰ দিয়া আছে হিন্দী টাইপিষ্টৰ কাৰণে। ঠিক আছে, হিন্দী টাইপিষ্টৰ কাৰণে 10+2 আপোনালোকৰ কেৱল হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। আৰু ইয়াত আপোনালোকৰ এটা উল্লেখ আছে যে টাইপিং স্পীড। ঠিক আছে, যিহেতু হিন্দী টাইপিষ্ট হয় সেইবাবে আপোনালোকৰ কম্পিউটাৰত আপোনালোকে টাইপিং কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকে এই পষ্টৰ বাবে যোগ্য হ'ব। ইয়াত আপোনালোকৰ স্কিল টেষ্ট থাকিব 30 ৱৰ্ড। ঠিক আছে, 30 ৱৰ্ড পাৰ মিনিট। 1 মিনিটত আপোনালোকে 30টা ৱৰ্ড টাইপিং কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ইয়াত আপোনালোকে যোগ্য হ'ব। ঠিক আছে, বা আপোনালোকৰ কোৱালিফিকেশ্যনটো এইটোৱে ক্ৰাইটেৰিয়া। ঠিক আছে, ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে শ্বৰ্ট ফৰ্মত SKT 10+2। ঠিক আছে, 10+2 ইয়াত যিমানখিনি মই পষ্ট প্ৰথমৰ পৰা কৈ আহিছোঁ
সব আপোনালোকে 12 পাছ পাইছে ইয়াৰ পিছত আপোনালোকে মেট্ৰিক পাছ পাব ঠিক আছে ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে আপোনালোকৰ 10+2 থাকিব লাগিব লগত আপোনালোকৰ ষ্ট'ৰ কিপাৰৰ যিটো নেকি চাৰ্টিফিকেট সেইটো লাগিব ঠিক আছে ষ্ট'ৰ কিপাৰ টেকনিকেল এইটো টেকনিকেল কাৰণে লাগিব ঠিক আছে অপাৰেটৰ কমিউনিকেশ্যনৰ কাৰণে আপোনালোকৰ সিম্পল মেট্ৰিক পাছ হ'লে হ'ব যদি আপোনালোকৰ প্ৰসেছিং ওয়্যাৰলেছ অপাৰেটৰ অৰ ৰেডিঅ' মেকানিক চাৰ্টিফিকেট ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অৰ 11 আপোনালোকৰ যদিহে ওয়্যাৰলেছ বা অপাৰেটৰ বা ৰেডিঅ' মেকানিকৰ যদি চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে দিব পাৰে নহ'লে আপোনালোকৰ ডিফেন্স ট্ৰেড চাৰ্টিফিকেট ফ্ৰম এনি আৰ্মি ইনষ্টিটিউট অৰ সিমিলাৰ আপোনালোকৰ ইষ্টাব্লিছমেণ্ট অফ ডিফেন্স উইথ নলেজ অফ ৰেডিঅ' টেকনলজি আপোনালোকৰ যদি ডিফেন্স সেক্টৰত অৰ্থাৎ আৰ্মিৰ ফালৰ পৰা কিবা যদি সেনেকুৱা ইণ্ডাষ্ট্ৰিয়েল আপোনালোকৰ যদি ৰেডিঅ' টেকনলজি কিবা চাৰ্টিফিকেট আছে সেইটোও দিব পাৰে নহ'লে ইয়াত দিয়া আছে নহ'লে হেভিং পাছ ক্লাছ 1 কোৰ্স ফ্ৰম ওয়্যাৰলেছ অপাৰেটৰ যদিহে আপোনালোকৰ ক্লাছ 1ৰ যিটো নেকি ওয়্যাৰলেছ অপাৰেটৰ কোৰ্সটো আছে তেন্তে সেইটোও দিব পাৰে ঠিক আছে ইয়াত মেনশ্যন কৰা আছে সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব ঠিক আছে অপাৰেটৰ আপোনালোকৰ এক্সিকিউটিং মেচিনাৰীটো আপোনালোকৰ লাগিব OEM শৰ্ট ফৰ্মত ইয়াত মেট্ৰিকুলেশ্যনটো লাগিবই প্ৰসেছিং এ হেভি মটৰ ভেহিকল ড্ৰাইভিং লাইসেন্স আপোনালোকৰ লাইসেন্সটো লাগিব হেভি মানে বুজিয়ে পাইছে আপোনালোকে আৰু ইয়াত আপোনালোকৰ 6 মান্থৰ লাগিব ঠিক আছে ইটো লাইসেন্স আৰু আপোনালোকৰ যিটো নেকি এক্সিকিউটিভৰ এণ্ড 6 মান্থ এক্সপিৰিয়েন্স লাগিব তেতিয়া আপোনালোকে পাৰিব ইয়াত এপ্লাই কৰিবলৈ এই পোষ্ট কেইটাত এপ্লাই কৰিবলৈ পাৰিব ঠিক আছে আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ সিম্পল 10 পাছ লাগিব আৰু লগত যদি ITI আছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে তেতিয়া হলে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব ঠিক আছে এটো হৈছে ডিপ্লোমা গুটেইখিনি ইয়াৰ পৰা আপোনালোকে জানিব পাৰিছে গুটেইখিনি পোষ্ট হৈছে ডিপ্লোমা ঠিক আছে ডিপ্লোমা নহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ইয়াত 10 আৰু 12 পৰ পোষ্ট দিয়া আছে যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট তেন্তেও ইয়াত আবেদন কৰিব পাৰিব ইয়াত কোনো উল্লেখ নাই যে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট সকলে ইয়াত আবেদন কৰিব নোৱাৰে বুলি কোনো উল্লেখ নাই ঠিক আছে আপোনালোকেও পাৰিব এপ্লিকেশন ফি আপোনালোকৰ এতিয়ালৈ কোনো মেনশ্যন কৰা নাই ঠিক আছে শৰ্ট যেহেতু ইটো শৰ্ট নোটিস ঠিক আছে শৰ্ট নোটিসত তেনেকুৱা এপ্লিকেশন ফিজ নাথাকে আপোনালোকৰ যিটো নেকি অফিচিয়েল আপোনালোকৰ যিদিনাখন এডভাৰটাইজমেন্টটো এপ্লাই হ'ব সেই দিনাই আপোনালোকে দেখিবলৈ পাব সেই দিনা মই আপোনালোকক জনাই দিম ষ্টেপ বাই ষ্টেপ ঠিক আছে এতিয়া আপোনালোকৰ যিটো নেকি ষ্টাৰ্ট ডেট মই এতিয়া আপোনালোকৰ এই মাহতে যেহেতু আপোনালোকৰ শৰ্ট নোটিসটো ওলাইছে হয়তো এই মাহতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নেক্সট মে মাহত আপোনালোকৰ লাষ্ট ডেট হ'ব ঠিক আছে এতিয়া আপোনালোকক মই জনাই দিছো এই পোষ্টটো খুব ভাল পোষ্ট হয় ঠিক আছে এই পোষ্টটো খুব ভাল পোষ্ট হয় যিসকলৰ ITI বা আপোনালোকৰ যদি কিবা এক্সট্ৰা কোৱালিফিকেশ্যন আছে ডিপ্লোমা আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব মই যেনেকুৱা ধৰণৰ কৈছো যদি ঠিক তেনেকুৱা ধৰণে ডকুমেন্টস আছে আপোনালোকৰ সাৰ্টিফিকেট আছে তেনেকৈ কোৰ্স কৰা আছে তেন্তে 100% সিওৰ আপোনালোকে এই পোষ্ট কেইটাত এপ্লাই কৰি থক কাৰণ কিয় ইয়াত আপোনালোকৰ কম্পিটিশনটো বহুত ল হয় বহুত কম হয় ঠিক আছে কম্পিটিশনটো আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে যদি ADRA 3.0 বাবে আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত বুক কেইখনৰ মানৰ লিংক দিয়া আছে আপোনালোকে সেই লিংক এটা ক্লিক কৰি সেই বুক কেইখন বাই কৰি ল'ব পাৰে বহুতো কম প্ৰাইচত দিয়া হৈছে আপোনালোকৰ ৰিজনিং মেথমেটিক্স কেৱল ADRA 3.0 বাবে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে তেন্তে সেইখন বুক লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় ঠিক আছে ADRE আপোনালোকৰ 3.0 বাবে যদি আপোনালোকে প্ৰিপাৰেচন কৰিছে তেন্তে আপোনালোকৰ জেনাৰেল নলেজ আসাম ইয়াৰ বুক আৰু আপোনালোকৰ জিকেখন মেথমেটিক্স আৰু ৰিজনিং সেইখন বুক যদি লয় এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংক কৰি দিছো আপোনালোকে সেইটা যদি ক্লিক কৰি চাব পাৰে যদিও বা নলয় আপোনালোকে চাব পাৰে যে কিমান প্ৰাইস কি হয় আপোনালোকে পোন প্ৰথমৰ পেজটোতে দেখিবলৈ পাব যে ভাল নে বেয়া বুক কেইখন আপোনালোকে যদি বেছি ইনফৰমেটিভ বুলি ভাবে তেন্তে আপোনালোকে বাই কৰি ল'ব পাৰে আৰু খুবেই আপোনালোকৰ ৰেটিং থকা আপোনালোকৰ সেইখন বুক হয় আৰু সেই কাৰণে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিছো ধন্যবাদ